Hi my beautiful people, কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলো ভালে আছে আৰু এতিয়া মই ৰেডি হৈ কেফেলে যাওঁ আপোনালোকক অকমান বাহিৰৰ ভিউটো দেখুৱাই দিম আহক Nini আহিছে মোৰ ওচৰত লেকচাৰ মাৰিবলে Nini হাই কৈ দিয়া মোৰ লগত হাই আৰু ইয়া মোৰ ডেইলি কাস্টমাৰ ক'ব পাৰে বাট বহুত দিন আহা নাছিল আজি বহুত দিনৰ মূৰত আহিছে তেওঁলোকক মই ব্লগত উঠাই দিছো কলেজত পঢ়ে ষ্টুডেন্ট হয় হাই One eternity later. মই বনাম ফাৰাখানো স্পেশাল আৰু ভাইৰাল ৰেচিপি লেমন পাই আৰু হেতু বনাবলৈ লাগিব নিউট্ৰি চইচ ডাইজেস্টিভ বিস্কিট আৰু মিল্ক মেড আৰু এফলে ফ্ৰেশ ক্ৰীম তাৰ পিছত যেহেতু মই অসমৰ ছোৱালীটো কাজি নেমু মেইন টাইলোৱা নেমুটো মই পিছে ইয়াত নাপাও আৰু পালেও ইয়াত নাপাই মানে মই যত থাকো হেকাৰণে বাট যেহেতু মই অসমত থাকোতো অলপ দেশী জুগাৰটো লগাবই লাগিব হেকাৰণে এইটো নেমু লৈছো আৰু ঘৰৰে কি লাগে গৰম দিন নহয় জানো গোল নেমু মই গুণ্ডটো ইমান ভাল পাওঁ পয়টা ভাতৰ লগত আপোনালোকে খাই নাই বাৰু আৰু এইটো ৰেচিপি মোৰ ভন্টিও শেয়াৰ কৰিছিলে অংকুশমিতাই আৰু বহুত খাও লাগিছে তাই ৰেচিপিটো চাই আজি ময়ো হেকানে বনাম আৰু আপোনালোকক মই শেয়াৰ কৰিম গুটি ৰেচিপিটো আপোনালোকে পুৰা ভিডিওটো চাব ঠিক আছে তেনে ষ্টাৰ্ট কৰো আৰু লেমন পাইটো বনাবলৈ মই এটো ইউজ কৰিব পাৰো বা এটো ইউজ কৰিব পাৰো গ্লাস হেৰিও গ্লাছৰো আছে বাট তেতিয়া মই গ্লাছটো ইউজ নকৰো বুলি ভাবিছো এটো ইউজ কৰিম নহলে এটো ইউজ কৰিম ইয়াত মই চাও কি কৰি এটো একচুয়ালি বহুত ইউজো কৰা নাই বহুত দিন কেনেকুৱা হয় আজি ফাৰ্স্ট যেহেতু বনাম ট্ৰাই কৰি চাওচোন বনে নে নবনে আৰু কেনেকুৱা হয় আপোনালোকক জনাম আৰু এতিয়া মই ইয়াত মিক্সিত গুৰি কৰি লম গুড়া হৈ গ'ল এতিয়া মই ইয়াত বাউলত ঢালি দিছো বাটাৰটো এনেকৈ মই গলাই লৈছো আৰু এতিয়া মই নেমুকেইটা কাটি লওঁ যেহেতু লেমন পাই সেইকাৰণে টেঙাটো অলপ সৰহকৈ লাগিব আৰু লেমন পাই বনাওঁতে বোলে হাতে কাটিছে এই আপোনালোকে ভাবিছে কি বনাব আৰু এজনে সব পেলাইছে ন জানো পৰি গৈছে কি কৰিব আৰু ভাগৰ লাগিছে বাট লেমন পাইটো বনাবলৈ ইচ্ছা আছিল কাৰণে আজিয়ে বনাম বুলি ভাবিলো তেহে বনাইছো আৰু হসা কবলে মই গুলনেমুটো এই কাৰণে দিছো গুলনেমু গন্ধটো ভাল লাগে সেইকাৰণে অলপ ফ্লেভাৰটো কাৰণে মই গুলনেমু ইউজ কৰিছো যেহেতু গুলনেমুত ইমান ৰস নাই নতুনকৈ হৈছে যে গুটিখিনি পেলাই দিম বাৰু প্ৰথমতে চেপি লওঁ গুটিখিনি নিদিব আকৌ মই গুটিখিনি পৰিছে সেইখিনি মই চাকি দিম আৰু এই গলাই লোৱা বাটাৰখিনি মই ইয়াতে দি দিম ইয়াত একো নাই দিয়া জাষ্ট বাটাৰে দিছোঁ বিস্কুটখিনি গুড়ি কৰি আপোনালোকে তেনেকৈ বনাব বাটাৰ নিদিলেও হয় বাট অলপ তাৰ টেক্সচাৰটোৰ কাৰণে মই দি দিছোঁ তেতিয়া ধুনীয়াকৈ মানে বস্তুটো খাপ খাই লাগি ধৰিব আৰু এইখিনি মিক্স কৰাখিনি মই বাতিটোতে ঢালি লওঁ কাৰণ যিহেতু এই বাউলটো মই আকৌ ইউজ কৰিম আকৌ বেলেগ বাউল এতিয়া ৰাতিখন লেটাৰ মানে ইউজ কৰিব মন নাই লেটাৰ কৰিব মন নাই যেহেতু ধুব মনে লাগিব সেইকাৰণে মানে মই যিমান বাচন কম
যিমানে লেতেৰা হয় সিমানে কম লেতেৰা কৰিছোঁ আৰু যিহেতু অলপ ভাগৰো লাগি আছে এতিয়া মই ইয়াত মিল্ক মেডটো দিম আগতে সৰুতে খুব এইটো খাওঁ মায়ে পায়সত দিয়ে আৰু এইটো মানে এনেকৈ অলপ থাকি যায় যে খাই বিৰাট ভাল লাগে মোৰ ভিডিঅ' ব্লগিং কৰিছোঁ অকলে কৰা নাই মোৰ হেৰি কেমেৰামেনকো আমাৰ ঘৰৰ ভাইটি এটা ৰাজেশ সি হেল্প কৰি দিছে আপোনালোকে তাক দেখিছে চাগে মোৰ কেফেত বহি আছিলে সি মই ভিডিঅ' শ্বুট কৰি আছোঁ সি মানে মিচিক হাঁহি আছে কেমেৰাত বিলে নোলায় কেলে নোলাও ন ৰাজেশ লাজ লাগে কৈ দে মানুহে ভাবিব অকলে কথা পাতিছোঁ নহ'লে মই হে এতিয়া মই মিক্স কৰি ইয়াত ক্ৰীমটো গোটেইটোৱে দি দিম যেনেকৈ আপোনালোকে শেষ হ'লে টুথপেষ্টটো চেপি একদম পূৰা ওলাই দিয়ে ময়ো সেনেকৈ কৰিছোঁ আৱাজ শুনিছোঁ নাই মানে পূৰা খাটি কাপোৰত লৈছোঁ আৰু এয়া নেমু ইয়াত যিহেতু গুটিখিনি আছিলে সেইকাৰণে মই চাকি দিছোঁ ভাল হ'লেই হয় আৰু ইমান গৰমত কষ্টত বনাই আছোঁ মানে আজি ফাৰ্ষ্ট যিহেতু ট্ৰাই কৰিছোঁ ভাল হ'ব নিচিনা লাগিছে বেয়া হ'লেহে মোৰ ঘৰৰ মানুহে নাহাঁহিলেহে হৈছে আৰু মোৰ ওপৰত কি বনালে বুলি কয় ভাল বনিব আৰু চাগে ন এতিয়া ভালকৈ এনেকৈ মিক্স কৰি দিব ইয়াত চেনি তেনি একো নিদিব এনেকৈ মিক্স কৰি ধুনীয়াকৈ মিক্স হোৱাৰ পিছত এনেকৈ ধুনীয়া টেক্সাৰ এটা দি আৰু আমাৰ কাম হৈয়ে গ'ল আৰু খুব বেছি 10 মিনিট লাগিব এইখিনি ছেট কৰিবলৈ মোক মিক্স কৰি দিম আৰু এতিয়া এইটো ভালকৈ মই ছেট কৰি ল'লোঁ আৰু ইয়াত মই এতিয়া এই মিক্সচাৰখিনি ঢালি দিম কৃষ্ণ কি হয় হ'ব আৰু ইয়াতে মই কলম অলপ দেখিবলৈও ধুনীয়া দেখিব ফ্লেভাৰো আহিব আৰু যিহেতু মোৰ বেটাৰী ল' এয়া দেখিছে ন মই ফ্লেছ লাইটটো জ্বলাব পৰা নাই এয়া মই ইয়াতে দি লৈছোঁ আৰু বতৰটোৰ কথা কি ক'ম নিজে দেখিছে কালি টেকটেকীয়া ৰ'দ আৰু আজি বৰষুণ চাওকচোন বতৰটো পটককৈ কেনেকৈ বেয়া কৰি দিয়ে সেইটো লেমন পাই বনাই আছিলোঁ আৰু কেনেকুৱা কি হয় গম পোৱাই নাই গোটেই ৰাতি থলোঁ কাৰণ ৰাতি যিহেতু বনাইছিলোঁ আৰু ভাগৰো লাগি আছিলে ভাত পানী খাই শুই থাকিলোঁ সেইকাৰণে ভাবিলোঁ গোটেই ৰাতিটো থওঁ আৰু ৰাতিপুৱা মৰ্ণিং চাম বুলি সেইকাৰণে এতিয়া গা পা ধুই মেলি আপোনালোকক মৰ্ণিং ভিউ দেখুৱালোঁ বৰষুণ যিহেতু দি আছে আৰু এতিয়া বেছি কথা নকওঁ দেই মোৰ লেমন পাইটো চাওঁ লাগি আছে সেইকাৰণে আহক আপোনালোককো দেখুৱাওঁ কেনেকুৱা হৈছে আৰু ভয়ো লাগি আছে কি বা হয় ভাল হ'লেই হয় কৃষ্ণ আৰু এয়া মোৰ লেমন পাই ৰেডি হৈ গ'ল আৰু সঁচাকৈ ভাল লাগিছে যে নিজে দেখিছে ন ইমান ধুনীয়াকৈ ছেট হৈছে এতিয়া খুলি চাওঁ আৰু টেষ্ট কৰি আপোনালোকক দেখুৱাওঁ
ফ্ৰিজৰ পৰা ওলাই দেখিছে নহয় কি ধুনীয়া সেট হৈ গ'ল আৰু এতিয়া মই কাটি আপোনালোকক দেখুৱাহে কথা আৰু কাটিছো দেই সঁচা বহুত টেষ্টি হৈছে মজা মই কৈছোঁ নহয় গৰমত আইচক্ৰীম পাহৰি যাব ইমানে ধুনীয়া গোলনেমুৰ গোন্ধ নেমুৰ টেষ্ট মানে যোনটো অলপ টেঙা মিল্ক মেডৰ মিঠা সব মিলি মানে সব মিলি কম্বিনেশ্যনটো ইমানেই মজা হৈছে নহয় বহুত টেষ্টি হৈছে আৰু এটা বাইট লৈ লৈছোঁ দেই মজা ঠিক আছে ইয়াতে মই ভিডিঅ'টো সামৰোঁ ৰাখিলোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু যিসকলে নতুন আহিছে মোৰ চেনেলটো তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম নতুন এটা ব্লগত বাই